দুৰ্গা পূজাৰ উদযাপন সমিতিসমূহক চৰকাৰীভাৱে কিছু আৰ্থিক সাহায্য অৰ্থাৎ চৰকাৰীভাৱে এইবিলাক স্বীকৃতি দি সংকটক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰী নীতি নিৰ্দেশবিলাক মানি চলে আৰু কোনো ধৰণৰ কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়। দুৰ্গা পূজা সমিতিসমূহক কিছু আৰ্থিক সাহায্যৰ লগতে চৰকাৰী নীতি নিয়মৰ মাজেদি তেওঁলোকক এই মা দুৰ্গা পূজাৰ উদযাপন কৰিবৰ কাৰণে আহ্বান জনাইছিল। আৰু ঠিক এই বছৰো চৰাইদেউ জিলাৰ মামৰা সমষ্টিত 17খন পূজা সমিতি লৈ আমি খন্তেক আগতেই জিলা আয়ুক্ত আমাৰ নেহা যাদৱ ডাঙৰীয়ানীৰ উপস্থিতিত আমি 10,000কৈ চেক প্ৰদান কৰিছোঁ আৰু তেওঁলোকক যাতে ইক' ফ্ৰেণ্ডলি বা প্লাষ্টিক বৰ্জন বা আইন শৃংখলা মানি পূজাসমূহ পৰিচালনা কৰে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু চৰকাৰী যি গাইডলাইন তেওঁলোকে ফ'ল' কৰিব আৰু কোনো ৰাইজে যাতে ভক্তপ্ৰাণ ৰাইজে যাতে সন্তোষ নহয় বা তেওঁলোকক যাতে মা দুৰ্গাৰ চৰণত সেৱা কৰিবৰ কাৰণে সুবিধা কৰি দিয়ে, কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি নচলে, ড্ৰাগছ আদি যাতে বৰ্জন কৰে ৰাইজে বা মদ যাতে এনেকুৱা ধৰণে ৰাগিয়াল বস্তু সেৱন নকৰাকৈ পূজা সমিতিসমূহ পালন কৰে তাৰ প্ৰতি সজাগ হ'বৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাইছোঁ। আৰু প্ৰতিখন পূজা সমিতিৰ সভাপতি সম্পাদকে এই কথাত সন্মত হৈছে আৰু চৰকাৰৰ ফালৰ পৰা আমাৰ আৰক্ষী অধীক্ষকৰ ফালৰ পৰা প্ৰশাসনিক ফালৰ পৰা সহায় সহযোগ তেওঁলোকক আগবঢ়াব। আৰু এনেকুৱা অভূতপূৰ্ব যিহেতু পূজাসমূহত সমাগম হয়, এই সমাগমত যাতে আমাৰ কোনো ধৰণৰ মানুহে যাতে অসুবিধা নাপায় আমাৰ দুৰ্গাৰ চৰণত সেৱা কৰিবলৈ তাৰ প্ৰতি ব্যৱস্থা কৰি দিয়া, ভলণ্টিয়াৰ ভাল ধৰণে নিয়োগ কৰা, স্বেচ্ছাসেৱকসকলে যাতে ৰাইজক ভাল ব্যৱহাৰ কৰে, এই গোটেই কথাখিনি আমি আলোচনা কৰিছোঁ। সঁচাকৈ এই ব্যৱস্থাটো কৰি দিয়াৰ কাৰণে পূজা সমিতিসমূহেও কিছু সকাহ পাইছে আৰু তেওঁলোকে চৰকাৰ যে তেওঁলোকৰ লগত আছে স্বীকৃতি দিছে এনেকুৱা আমাৰ ভাৰতীয় সংস্কৃতি এইবিলাক আমাৰ পৰম্পৰা ঐতিহ্য বজাই ৰাখিবৰ কাৰণে বা ৰাষ্ট্ৰখনৰ আমি যেনেকৈ আজি ভাৰতীয় ৰাষ্ট্ৰখন যেনেকৈ আমি শক্তিশালী কৰি তুলিব পাৰোঁ এই আধ্যাত্মিক চেতনাৰে এইখিনিক জাগ্ৰত কৰি তুলিবৰ কাৰণে এই ব্যৱস্থা হৈছে আৰু চৰকাৰৰ ইয়াত আন্তৰিকতা আছে আৰু আমি পূজা সমিতিসমূহে এই গোটেই দিশখিনি চালি জাৰি চাই যাতে এই পূজাৰ ভাচনৰ দিনালৈকে যাতে শৃংখলাবদ্ধভাৱে তেওঁলোকে মা দুৰ্গাক বিসৰ্জন দিয়ে তাৰ প্ৰতি আমি আহ্বান জনাইছোঁ। দুৰ্গা পূজাৰ সুযোগ লৈ বহু জেগাত আৰু বিভিন্ন স্থানত লগতে আনন্দ মেলাসমূহত যোৱা আৰু ইতিমধ্যে কোৰ্টে হাইকোৰ্টে এটা যোৱা লটাৰী এইবিলাক বন্ধ কৰিছে। গতিকেলৈ এইটো আগতে আনন্দ মেলাসমূহতো এইবিলাক চলে, সেইবিলাক নচলিব, অকল খেলা ধূলা বস্তু বিক্ৰী বাঢ়নি এইবিলাক চলিব। কিন্তু এইবিলাক আমাৰ সমাজখনত অশান্তি সৃষ্টি কৰে আৰু বহু মানুহৰ পৰিয়ালক মানে মৃত্যু গৰা হ'লেও ঠেলায় এনেকুৱা যোৱাৰ এইটো কথা আমি দেখি আহিছোঁ সমাজত। এই অপসংস্কৃতি আমি মুখীমুখি কৰিব লাগিব। সেইকাৰণে এইবাৰ কোৰ্টে দিয়া অৰ্ডাৰটো চৰকাৰে ফ'ল' কৰিব আৰু ৰাইজক এইখিনি যাতে বৰ্জন কৰে আৰু কোনোৱে এনেকুৱা ধৰণৰ লটাৰী খেল এনেকুৱা নেখেলায় তাৰ প্ৰতি অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017999